জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইদেৱে কৈছে যে বিজেপিৰ যি সংস্কৃতি সেই সংস্কৃতি কংগ্ৰেছলৈ গৌৰৱ গগৈ লৈ গৈছে মই তেখেতক সমৰ্থন কৰোঁ কি ক'ব মই এই বাৰ্তাটো শুনি পোৱা নাই ৰাজেন গোহাঁই ডাঙৰীয়া আমাৰ অসমৰ এজন জ্যেষ্ঠ নেতাৰ প্ৰতি সদায় মোৰ শ্ৰদ্ধা থাকিব আৰু তেওঁ নিজৰ দলৰ প্ৰতি যি শ্ৰদ্ধা আছে যিমান তেওঁলোকে নিজৰ দলৰ ভিতৰত সন্মান পাব লাগে কিবা কাৰণত তেওঁলোকে নাপালে আমি দুখিত আজি তেওঁলোকৰ দলত যি নতুনকৈ সোমাই যোৱা মানুহবোৰ আজি তেওঁলোকৰ দলতে যি অপমান কৰিছে আমি সেয়ালৈ আমি ক্ষোভিত যদিও আমি আমাৰ ৰাজনৈতিক চিন্তাধাৰা বেলেগ কিন্তু প্ৰত্যেক দলৰ ভিতৰত যিসকল সেই দলৰ ইতিহাসৰ লগত জড়িত হৈ আছে তেখেতৰ নিজৰ দলৰ ভিতৰত স্থান থাকিব লাগে সন্মান থাকিব লাগে সেয়া হ'ল আমাৰ মনৰ চিন্তা বৃহৎ এটা চক্ৰই আপোনাৰ ওপৰত ষড়যন্ত্ৰ কৰাৰ পিছতো আপুনি ইমান গভীৰভাৱে আপুনি কেনেকৈ ল'লে বা AICCয়ে কেনেধৰণে আপোনাক ল'লে তাৰ ওপৰত কি ক'ব আপুনি মই ভাবোঁ ইয়াৰ আটাইতকৈ ডাঙৰ ভূমিকা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি তেখেতক মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যিদৰে যোৱা 2-3 বছৰৰ পৰা আমাক লৈ ব্যস্ত হৈ আছে অসমৰ জনসাধাৰণৰ সমস্যা পাহৰি গৈছে ডিলিমিটেশ্যন যোৰহাট লোকসভা নিৰ্বাচনৰ প্ৰচাৰ আৰু এতিয়া যে বৰ্তমান কাল্পনিক কাহিনী যে চলাইছে সেয়া লৈ AICC নিখিল ভাৰত কংগ্ৰেছ সমিতিয়ে এটা বাৰ্তা পাইছে এটা ইংগিত পালে যাৰ ফলত আজি এই গধুৰ দায়িত্ব আমালোকৰ ওপৰত জাপি দিছে আজি এই গধুৰ দায়িত্বৰ আমাক দিয়াৰ বাবে মই প্ৰথমতে মুখ্যমন্ত্ৰীকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আপোনাক যোৰহাটৰ পৰা নহয় ধুবুৰী পৰা খেলিবৰ বাবে আহ্বান জনাইছোঁ সামাজিক মাধ্যমত বানপানীৰ সময়ত কংগ্ৰেছৰ দলত কিমান মানুহ হৈছে নাই হোৱা তাত সেইটো গিনতি কৰাতকৈ ক'ত বানপানী হৈছে ক'ত মাথাউৰি ছিঙিছে ক'ত ছুইচ গেছ ভাঙিছে পানীৰ খবৰ লোৱাটো তেওঁৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ এয়া হ'ল বিজেপি চৰকাৰ আজি এই বৰ্তমানৰ সমস্যাত য'ত গুৱাহাটীত কৃত্ৰিম বানপানীত তেওঁলোকে মানুহৰ সমস্যা সমাধান কৰিব পৰা নাই আজি নিজৰ কাম কৰাতকৈ ৰাইজৰ কাম কৰাতকৈ আজি মাত্ৰ আমাৰ কংগ্ৰেছ দলটোক শত্ৰু হিচাপে গ্ৰহণ কৰি আজি তেওঁলোকে নিজৰ মূল্যৱান সময়টো মূল্যৱান ক্ষমতাটো ব্যৰ্থ কৰি আছে